গোলাঘাট জিলাৰ বোকাখাট এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ শ্ৰী প্ৰহ্লাদ বি বৰুৱাদেৱক নিজৰ মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। সকলোকে মই নমস্কাৰ জনাইছো। আজিৰ এই অনুষ্ঠানত উপস্থিত অসমৰ মাননীয় কৃষি আৰু জলসিঞ্চন মন্ত্ৰী মহোদয় প্ৰমুখ্য কৰি আমাৰ শ্ৰদ্ধাৰ APC মেমকে প্ৰমুখ্য কৰি উপস্থিত সমূহ বিষয়ববীয়া আৰু আমাৰ কৃষক বন্ধু ৰাইজক মই বোকাখাট এগ্ৰো অৰ্গেনিকৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অসমৰ বৰ্তমানলৈকে আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই আমি দেখিবলৈ পাইছিলোঁ তেখেতে নিজৰ লক্ষ্য বিষয়ে আমাক অৱগত কৰিছিলে যে অসমক ভাৰতৰ শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰা তেখেতৰ লক্ষ্য। আৰু অসম যদি সঁচাকৈ ভাৰতৰ শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'বলৈ হয় তেতিয়াহ'লে কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু এই ক্ষেত্ৰত আমি ভাবোঁ যে তেখেতৰ কেবিনেটৰ আটাইতকৈ দক্ষ আৰু ডাইনামিক মন্ত্ৰীজনকে এইবাৰ কৃষি বিভাগৰ দায়িত্ব দিয়াত আমি অতিশয় আশাবাদী আৰু আমি যথেষ্ট সুখী হৈছোঁ। আমি আশা কৰিছোঁ তেখেতৰ নেতৃত্বত আমাৰ দৰে যিসকল শিক্ষিত যুৱকে কৃষি ক্ষেত্ৰত লাগি আছে আজি 10-12 বছৰে আমি সকলোৱে মিলি এই সপোন পূৰ্ণ কৰিব পাৰিম যে অসমক ভাৰতৰ শীৰ্ষৰ 5খন ৰাজ্য কিয় প্ৰথমখনে আমি বনাব পাৰিম। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যিদিনা এই কাৰ্য হ'ব সেইদিনা আমাৰ ষ্টেট GDPত আটাইতকৈ হায়েষ্ট কণ্ট্ৰিবিউশ্যন হ'ব লাগিব আমাৰ কৃষি ক্ষেত্ৰৰ। বৰ্তমান আমি কৃষি ক্ষেত্ৰৰ ষ্টেট GDPত 18-19% কণ্ট্ৰিবিউট কৰি আছোঁ 1,40,000 কোটি টকাৰে। কাৰণ এটাই যে আমি বৰ্তমান কৃষিটোক কৃষি হিচাপে লৈ আছোঁ। আমি অকণমান দেৰি আগত মন্ত্ৰী মহোদয়ে আমাক মাৰ্গদৰ্শন কৰিলে যে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগিব, কৃষিক আমি বাণিজ্য হিচাপে ল'ব লাগিব, ইণ্ডাষ্ট্ৰি হিচাপে ল'ব লাগিব। আৰু তাৰ বাবে মই অনুৰোধ জনাম, আজি যিহেতু আমাক মাতিছে আমাৰ মতামত জাহিৰ কৰিবলৈ, মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে প্ৰথমতে আপুনি উল্লেখ কৰিছে তথাপিও মই উনুকিয়াইছোঁ যে প্ৰথমতে আমি অসমে আমাৰ ষ্টেট প্ৰডাকশ্যন পলিচি এণ্ড বিজনেছ প্লেন এটা বনাব লাগিব। আপুনি যিটো উল্লেখ কৰিলে হৰ্টিকালচাৰ হাব বনাবলৈ বিচাৰিছোঁ, ইট ইজ এ পাৰ্ট অফ ডেট পলিচি। আমি হৰ্টিকালচাৰ হাব বনাবলৈ বিচাৰিছোঁ, খুব ভাল কথা। হৰ্টিকালচাৰ ক্ৰপৰ উদাহৰণ হিচাপে আমাৰ বন্ধু সতীৰ্থ কৃষক অঞ্জল লিম্বু ডাঙৰীয়া ইয়াত আছে। তেখেত পদুম পথাৰ এগ্ৰো অৰ্গেনিকৰ চেয়াৰমেন। তেখেতে এবিঘা মাটিতে আজি প্ৰায় 14-15 বছৰ আগৰ পৰা এবিঘা মাটিতে 6-7টা ক্ৰপ একেলগে কৰে। তেওঁ অকল নেমু খেতি কৰি বছৰত 5 লাখ টকা ইনকাম কৰে, অকল জালুক খেতি কৰি 5 লাখ টকা ইনকাম কৰে। মানে কম মাটিত কেনেধৰণে বেছি উৎপাদন কৰিব পাৰি তাৰ মডেল তেখেতে বনাইছে। আৰু অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ ষ্টুডেণ্টক তাত আনি পেলাই ট্ৰেইন আপ কৰে। গতিকে তেনেকুৱা ধৰণৰ এটা মডেল যদি আমি এগ্ৰিকালচাৰ মডেল কৰোঁ সেইটো প্ৰথম পদক্ষেপ হ'ব। আছে আপোনাৰ পিছফালে বহি আছে। দ্বিতীয় কথা ছাৰ, মই অসম চৰকাৰে এইটো সুবিধা প্ৰদান কৰিছিলে যে মই ৱৰ্ল্ড এক্সপ' 2020ত অসমক ৰিপ্ৰেজেণ্ট কৰি ডুবাইত প্ৰতিনিধিত্ব কৰিছিলোঁ। আৰু যোৱা 2025 আৰু 2026 2 বছৰতে জাৰ্মানীত অনুষ্ঠিত বায়'ফেক যোনখন অৰ্গেনিক এক্সপ'ৰ সৰ্ববৃহৎ এক্সিবিশ্যন, তাত মই অসমক ৰিপ্ৰেজেণ্ট কৰি পেলাই তাতে প্ৰতিনিধিত্ব কৰিছোঁ। আৰু তাত আমি দেখিছিলোঁ যে অসমৰ যিসমূহ প্ৰডাক্ট আমি লৈ গৈছিলোঁ, কাজি নেমু, আদা, মানে যিসমূহ GI প্ৰডাক্ট আছে স্পেচিয়েলি এণ্ড অৰ্গেনিক চাৰ্টিফাইড প্ৰডাক্ট ডাইৰেক্টৰ হৰ্টিকালচাৰ আণ্ডাৰত, সেইবিলাকৰ যথেষ্ট ভাল ডিমাণ্ড আছে। কিন্তু কথাটো হ'ল যে আমাৰ যোনটো ফৰ্মত আমি চেল কৰিবলৈ বিচাৰিছোঁ সেইটোত তাতে একচেপ্টেঞ্চ নাই। গতিকে আমি এই বস্তুটো ঠিক কৰিব লাগিব যে অসমে আমি কি উৎপাদন কৰিম, কি বিক্ৰী কৰিম, ক'ত আৰু কি ফৰ্মত কৰিম। মই এটা উদাহৰণ দিব বিচাৰিছোঁ ছাৰ, যে আমি কৈ আছোঁ আমাৰ নেশ্যনেল ফ্ৰুট ঘোষণা কৰিলোঁ GI টেগ কাজি নেমু, আছাম লেমন। এতিয়া আমি আছাম লেমন যদি জাৰ্মানীত বা USA বিক্ৰী কৰিবলৈ বিচাৰোঁ তাতে কেঁচা কাজি নেমুটো কোনো নলয় আৰু আমাৰ ট্ৰান্সপৰ্টেশ্যন লজিষ্টিক যথেষ্ট অসুবিধা আছে। আৰু কেঁচা কাজি নেমু খেতিয়কসকলে জানে যে জুন জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰায় আমাৰ মোনত
50 টকা হয়গৈ, মানে আমাৰ 60 পইচা 50 পইচা 80 পইচা এনেকুৱা দামত আমি বিক্ৰী কৰিবলগীয়া হয়। অলপ ভাল হ'লে 1 টকা হয়, কেতিয়াবা 2 টকা হয়। 2 টকাৰ ওপৰত আমাৰ ফাৰ্ম গ্ৰেড প্ৰাইচ নাথাকে। কিন্তু এই বস্তুটোকে যদি আমি ভেলু এডেড প্ৰচেছিঙত যাওঁ, আমি কৰিছোঁ ইতিমধ্যে, আমি গোটেইখিনি কৰিব পৰা নাই, আমি এটা ট্ৰায়েল কৰিছিলোঁ যে কাজি নেমু শুকুৱাই পেলাই এই কাজি নেমুৰ বাকলি আমি বেংগলোৰৰ এটা কোম্পানীলৈ পঠাইছিলোঁ, তেওঁলোকে কাজিত তাৰ পৰা অইল এক্সট্ৰেক্ট কৰিছিলে আৰু সেই প্ৰজেক্টটোত আমাৰ সৌভাগ্য যে অৰুণা ৰাজৰীয়া মেমে ভিজিট কৰিছিলে, তো মেমে চাইছিলে এইটো। সেই এতিয়া কাজি নেমুৰ পৰা আমি কৰিব পাৰোঁ কি, কাজি নেমুৰ ৰসটো উলিয়ালোঁ, বহুতে আমি ৰস বেচিছোঁ, কিন্তু তাতকৈ আগতে আমি যাব পাৰোঁ কাজি নেমুৰ পৰা আমি চাইট্ৰিক এচিড উলিয়াব পাৰোঁ ৰসৰ পৰা, আৰু তাৰপিছত যিটো ৰস থাকি যাব সেইটোক স্প্ৰে ড্ৰাই কৰি লেমন পাউডাৰ কৰিব পাৰোঁ। আমি যিমান ৰেষ্টুৰেণ্টত বাৰ বা হোটেলত ফ্ৰেছ লাইম ছ'ডা খাই আছোঁ চব লেমন পাউডাৰ হয়, গ্লুকন ডি গ্লুকন চিড যিমান খাই আছোঁ চব লেমন পাউডাৰ হয়। আমি সেই বস্তুটো প্ৰডাকশ্যন কৰিব পাৰোঁ। চাইট্ৰিক এচিড হৈ গ'ল, সেইটো হ'ল নেমুৰ বাকলিটো যিটো থাকিলে, বাকলিৰ পৰা প্ৰথমতে আমি এচেঞ্চিয়েল অইল এক্সট্ৰেক্ট কৰিলোঁ, তাৰপিছত আকৌ সেই বাকলিটো শুকুৱাই পেলাই তাৰ পৰা আমি পেক্ট্ৰিক এচিড কৰিব পাৰোঁ, যিটোৰ দাম আপোনাৰ কেজিত 9,000 টকা, আৰু থাকি যোৱা অৱশিষ্টৰ পৰা আমি বায়'চাৰ বা বায়'মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ। আমি এটা কাজি নেমুৰ পৰা যদি এই 5টা ভেলু এডিশ্যন কৰোঁ, এটা কাজি নেমুৰ 1 কেজিৰ দাম 50 টকাৰ পৰা 55-80 টকালৈকে হ'ব পাৰে, আৰু এজন ফাৰ্মাৰ্ছে মিনিমাম ফাৰ্ম গ্ৰেড প্ৰাইচ 5 টকা এচিয়'ৰ কৰিব পৰা যাব। আৰু এবিঘা মাটিত আপোনালোকে সকলোৱে জানে যে আমি ভালকৈ খেতি কৰিলে 40,000 নেমু হাৰ্ভেষ্ট কৰিব পাৰোঁ বছৰত, অৰ্থাৎ 5 টকাকৈ যদি 40,000 নেমুত পাওঁ 2 লাখ টকা আমি বছৰি পালোঁ এখন নেমু বাগানৰ পৰা। আৰু 5 বিঘা মাটিত যদি আমি নেমু খেতি কৰিব পাৰোঁ, তেতিয়াহ'লে অলপ দেৰি আগত ছাৰে যে ক'লে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়ি এজন ল'ৰাই এডিঅ' হ'বলৈ বিচাৰিছে বা কোনোবা প্ৰফেচাৰ হ'বলৈ বিচাৰিছে, 5 বিঘা মাটিত এই প্ৰচেছত নেমু খেতি কৰিলে এজন কৃষকৰ ইনকাম এজন এডিঅ' বা এজন এছিষ্টেণ্ট প্ৰফেচাৰৰ সমকক্ষ হ'ব। আমি তেখেতসকলৰ লেভেলৰ এটা জীৱন যাপনৰ মানদণ্ড ছেট কৰিব পাৰিম, আৰু তেতিয়া অসমৰ শিক্ষিত নিবনুৱা যুৱকসকলে চাকৰি নকৰি খেতিত গুৰুত্ব দিব। গতিকে আমি এই ভেলু এডিশ্যনৰ প্ৰচেছটো মই ছাৰক অনুৰোধ জনাম যে হৰ্টিকালচাৰ হাবৰ লগতে আমি মেক্সিমাম ভেলু এডিশ্যনৰ এটা পলিচি আমি ল'ব লাগে, যে আমি ৰ মেটেৰিয়েল নহয়, আমি হায়েষ্ট ভেলু এডিশ্যনেল মেটেৰিয়েলহে আমি চেল কৰিম। ছাৰ এইখিনিতে আমি এক্সপৰ্টৰ কাৰণে এই বস্তুটো যেতিয়া কৰিবলৈ যাম, আমি কেইটামান বস্তু কৰিব লাগিব। প্ৰডাকশ্যনত আমি ফ'কাছ কৰিলে, আমি যিহেতু কৰি আছোঁ, আমি অৰ্গেনিক এপিচি হিচাপে ছাৰ এতিয়া 9 বছৰ ধৰি কৰি আছোঁ, আৰু আমি কিছুমান অসুবিধা এনেধৰণৰ পাইছোঁ, সেইখিনি আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ যিটো ফাৰ্মলেণ্ড হয় অৰ্গেনিক খেতিৰ কাৰণে কৰিলে, ফাৰ্মলেণ্ড ডেভেলপমেণ্টৰ কাৰণে এটা স্কিম কৰিব লাগে যে আমাৰ প্ৰত্যেকটো মাটি, মানে আপোনাৰ ছইল টেষ্টটো কৰিছে, ছইল টেষ্টত আমাৰ কিছুমান টেষ্ট আমাৰ কৰা নহয়, যেনেকৈ হেভি মেটেল টেষ্ট এইবিলাক আমাৰ নাথাকে। গতিকে কেতিয়াবা আমাৰ লেড বা আৰ্ছেনিক থাকে, আমি নাজানো, আমি অৰ্গেনিক প্ৰচেছতে কৰোঁ, আমাৰ ধৰি লওক পেষ্টিচাইড ৰেচিডিউ টেষ্টটো পাছ হৈ যায়, কিন্তু হেভি মেটেল টেষ্টত আমি কেতিয়াবা ৰৈ যাওঁ। গতিকে এই বস্তুটো যদি আমি আগতীয়াকৈ ছইল টেষ্টত ফাৰ্মলেণ্ডত এই বস্তুটো কৰে, তেতিয়া সেই বেচিছত আমি এটা লেণ্ড ডাটা বেংক যদি বনাওঁ যে আমাৰ ওচৰত কিমানখিনি মাটি হেভি মেটেল ফ্ৰী আছে, আৰু ক'ত কি হেভি মেটেল আছে, তাক কি ট্ৰিটমেণ্ট কৰিলে আমি হেভি মেটেল মিনিমাইজ কৰিব পাৰিম, সেই ডাটা বেংকটো থাকিলে আমি সেইমতে ক্লাষ্টাৰ ডেভেলপ কৰিব পাৰিম। অলপ আগত উপৰোক্ত কোনোবা এজন বক্তাই কৈ গৈছে যে ক্লাষ্টাৰ ডেভেলপমেণ্টত আমাৰ এটা ছাৰ অসুবিধা হয় যে এতিয়া আমি ধৰি লওক এটা এৰিয়াত অৰ্গেনিক খেতি কৰি আছোঁ, চাৰ্টিফিকেশ্যন, আমাৰ মাজতে কোনোবা এজন মানুহ ধৰি লওক তেখেত আমাৰ লগত জড়িত হ'বলৈ বিচৰা নাই, তেওঁ মাজতে সোমাই আছে, বা আমাৰ নিয়েৰেষ্ট ক'ৰবাত কোনোবা এজন ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতি কৰি আছে, বা কোনোবাই শাক পাচলি খেতি কৰি আছে, তেওঁলোকে মাজতে কি হয় কেতিয়াবা কিবা ডিজিজ লাগিলে কেমিকেল স্প্ৰে কৰি দিয়ে। আৰু গতিকে কৰিছোঁ, বেয়া পাব নালাগে কাইণ্ডলি, হয়, মানে আপোনাৰ আইডিয়াখিনি খুব ভাল, ভেলু এডিশ্যন চেইনটোতো আমি কৰিবই লাগিব, হয়, কাৰণ য'ত ত'ত বেছিকৈ ফল মূল লগাই দিলোঁ বিক্ৰীয়ে নহ'ল, মানুহে পেলাই দিব লাগিব, সেইটো ডাঙৰ ইছ্যু হ'ব। হয়, এটা আমাৰ যিহেতু সময় এটা হেৰি আছে, আপুনি ডিটেইলছত এটা পেপাৰছত লিখি যদি আমাক দিয়ে, হয় ছাৰ, তাৰ ওপৰত আমি নিশ্চয়কৈ কাম কৰিম। ঠিক আছে। আৰু বাকী সকলোৱে যোনে যোনে ক'ব, অলপ শ্বৰ্ট ক'ব, অলপ ক্ৰিস্প ক'ব, আৰু যদি কিবা ভাবে যে আমি লিখি দিব লাগে, আমি ডেফিনেটলি চাম। মিটিংখন এনেই দেখাক দেখি কৰা নাই, মিটিংখন কাৰোবাক দেখুৱাবলৈ কৰা নাই, আপোনালোকৰ পৰা পৰামৰ্শ ল'বলৈ কৰিছোঁ। যোনে ক'ব পালে বা কমকৈ ক'ব পালে তেওঁলোকে লিখিত আকাৰে দিলেও, আজি নালাগে দিব, আজি যদি দিলে আজিও দিলে, 3 দিন পাছত, 4 দিন পাছত, 1 সপ্তাহ পাছত দিলেও আমি সেইখিনি খুব ভালকৈ ষ্টাডি কৰিম। হয়, থেংক ইউ ছাৰ। লাষ্ট ছাৰ মই দুটা আজি লিখিতভাৱে আমি নিশ্চয়ভাৱে দিম। আমি খালি দুটা বিষয় ছাৰ অৰ্গেনিক ফাৰ্মাৰ্ছসকলৰ ফালৰ পৰা দুটা ক'ব বিচাৰিছোঁ।
যে আমাৰ চাৰ্টিফিকেশ্যনত ছাৰ বিশেষ এটা খৰচ হৈ যায় আমাৰ যোনটো আছাম চিড এণ্ড অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চি আছে সেইটো খুব সোনকালে যদি চাৰ্টিফিকেশ্যন বডি হিচাপে এনেবল কৰি দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে ছাৰ যথেষ্ট ভাল হ'ব সেইটো এটা আৰু দ্বিতীয় ছাৰ প্ৰচেছিঙত আমি প্ৰায় সকলোৱে যিসকল FPCয়ে হওক বা ইণ্ডিভিজুৱেল হওক প্ৰচেছিঙত গৈছে দুটা ছাৰ আমি প্ৰব্লেম ফেচ কৰি আছোঁ এক নম্বৰ হৈছে লেণ্ড ইউজ পেটাৰ্ণটো চেঞ্জ কৰাটো ছাৰ আমাৰ যিহেতু চবৰে নন এগ্ৰিকালচাৰ কমাৰ্চিয়েল লেণ্ড নাথাকে গতিকে এইটো ইণ্ডাষ্ট্ৰী এটা প্ৰচেছিং ইউনিট কৰিবলৈ যাওঁতে আমি ছাৰ যথেষ্ট এইটোৰ বাধাৰ সন্মুখীন হৈছোঁ এইটোত যদি ছাৰ অকণমান আপোনালোকে কিবা এটা হয় ছাৰ কিন্তু সেইটোত তাৰমানে কেতিয়াবা কনভাৰ্জনত বহুত পইচা লাগে সেইটোৱেইটো মেইন ইছ্যু তো ছাৰ পইচাও লাগে সময়ো লাগে সময় লাগে সময় আজিকালি কম লাগিব এতিয়া ছিংগুল উইণ্ড' কৰি আছে সময় কম লাগিব কিন্তু পইচা দিব লাগে কিন্তু এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰীত এগ্ৰিকালচাৰ লেণ্ডত কৰিব পাৰি হয় ছাৰ সেইটো কথা পাতিম নিশ্চয় ইটছ এ ভেৰি গুড চাইজ হয় সেইটো যদি কৰি দিয়ে আৰু দ্বিতীয় এটা প্ৰব্লেম হৈছে ছাৰ আমাৰ প্ৰায়বিলাক FPC এৰিয়া যিহেতু আমাৰ গাঁও এৰিয়াবিলাকত আছে বহুতত APDCL-ৰ 11 kVA কানেকশ্যনটো নাই এতিয়া আমি নিজে ছাৰ প্ৰায় 500 মিটাৰ দূৰৰ পৰা APDCL-ৰ এটা 11 kV কানেকশ্যন টানি আনিবলগীয়া হৈছে তাত আমাৰ ছাৰ কেবুল লগাবলগীয়া হোৱাৰ বাবে ব্যয় হৈছে 16 লাখ টকা তাৰ বাবে আমি 2 বছৰ ছাৰ পিছুৱাই গ'লোঁ মানে 16 লাখ টকা গোটাই মেলি দিওঁতে কৰোঁতে এইটো যদি আগত এটা ইনষ্ট্ৰাকশ্যন দিছিলে আমি নেক্সট এদিন আৰু এটা আমাৰ ইচ্ছা আছে আমাৰ নেক্সট দুটা কাম আছে আজিতো ইণ্ডিভিজুৱেল ফাৰ্মাৰ মাতিছোঁ বা ইয়াতে FPCও আহিছে আমি এদিন আমাৰ যিখিনি উৎকৰ্ষ FPC আছে তেওঁলোককো এদিন মাতিম এনেকৈ ডিছকাছ কৰিবলৈ তেতিয়া যোনে যোনে এনেকুৱা কথাখিনি কয় সেইখিনিও আমি নোট ডাউন কৰিম ঠিক আছে তাৰপাছত আমি ইমিডিয়েটলি এদিন বহিম মেম কাল জীৱন সে বাত মে বলা থা না আমাৰ এগ্ৰিকালচাৰ ৰিলেটেড ষ্টাৰ্টআপছ আছে তেওঁলোকৰ লগতো অহা 7 দিনত আমি বহিম এনেকৈ আমি বহিয়ে থাকিম বহিলে বহুত সমস্যা আজি যিটো ভেলিড পইণ্ট যে এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰীক এগ্ৰিকালচাৰ লেণ্ডেডো দিব পাৰি সেইটো ডেফিনেটলি মই CM ছাৰৰ কথা পাতিম আৰু যিটো লাইনৰ কথা ক'লে সেইকেইটা আপুনি লিখি দিব চ' ডেট মই ভালকৈ হেৰি কৰিব পাৰোঁ ঠিক আছে ছাৰ এইখিনি আমি ছাৰ লিখি দিম আৰু ছাৰ এটা সৰু মানে আমাৰ বেছ সৌভাগ্যৰ কথা যে বোকাখাত এগ্ৰ অৰ্গেনিক FPC আমি ইতিমধ্যে ছাৰ যিটো USA বা জাপানলৈ আমি বস্তু এক্সপৰ্ট কৰিবলৈ হ'লে তেওঁলোকৰ পৰা অৰ্গেনিক চাৰ্টিফিকেট ল'ব লাগে USDA অৰ্গেনিক আৰু JS আমি এইটো লাভ কৰিবলৈ সক্ষম হৈছোঁ আজি আৰু তাৰ বাবে ছাৰ আমি এইটো ওকে ভেৰি গুড আমি ছাৰ স্ক্ৰীনতো ছাৰ শ্বেয়াৰ একজেক্টলি কোনখিনিত আছে আপোনালোকৰ FPOটো ছাৰ আমাৰ কাজিৰঙা আৰু ইয়াৰ ছাৰাউণ্ডিং এৰিয়াতে আছে অফিচটো কোনখিনিত অফিচটো ছাৰ বগৰীজুৰিতে আছে বগৰীজুৰিত তিনিআলিত হয় ছাৰ মই থাকোঁৱে মেক্সিমাম হয় এইফালে গ'লে এক ৰাতি মই কাজিৰঙাত থাকোঁৱে হয় আৰু অপজিটতো লাষ্ট টাইম ছাৰ আমি যাওঁতে আপোনাক গৈছিলোঁ আমি ভিজিট কৰিবলৈ অৱশ্যে তেতিয়া যে আবেলি সময়ত হয় হয় ছাৰ ঠিক আছে এবাৰ চাব যাম মই আমাৰ ছাৰ চাৰ্টিফিকেটটো ইয়াতে ডিছপ্লে কৰিছোঁ আমি এইটো ছাৰ USAৰ কাৰণে USDA আৰু এটা ছাৰ জাপানৰো চাৰ্টিফিকেট যোনটো এইটো জাপানৰ পৰা আমি পাইছোঁ বঢ়িয়া থেংক ইউ ছাৰ আজিৰ এই পৰিৱেশটো দিয়াৰ বাবে আমি মন্ত্ৰী মহোদয় আৰু ধন্যবাদ জনাইছোঁ আৰু এটা কথা ছাৰ আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ APC মেম ডাইৰেক্টৰ হৰ্টিকালচাৰ ছাৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰ আৰু তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে অসমৰ প্ৰত্যেকজন কৃষককে আগতকৈ যথেষ্ট সহায় কৰিছে আৰু এটা ছাৰ আৰু সহায় যদি কৰি দিয়ে যে যেতিয়া আমাৰ চৰকাৰী স্কিমবিলাক আহে মানে কেতিয়া আমি পাৱাৰ টিলাৰ এপ্লাই কৰিব লাগে কেতিয়া স্প্ৰে মেচিন গাঁও লেভেলত মানে ছাৰ কমিউনিকেশ্যনটোত আমাৰ অকণ অসুবিধা আছে সেইটো যদি কিবা এটা সময়ত গম পোৱাটো আপোনালোকে এতিয়া সময়ে সময়ে গম পাই থাকিব আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছ মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছত চাই থাকিব আমি দি থাকিম থেংক ইউ ছ' মাছ সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ